Hi guys and welcome back to my YouTube channel guys. I গেল ডেইলি ব্লগৰ সৈতে তো গাইস ডেইলি ব্লগ মানে হঠাৎ সব তো ডেইলি ব্লগ আৰম্ভ হৈ গ'ল তো আজিৰ পৰা তো সকলোৱে চাব তো গাইস আজি হল ডে 1 তো ব্লগ তুমি দেৰি নকৰে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো তো গাইস এতিয়া এনে ৰাস্তা অলপ ফুৰব আইছো তো মানে হৰবুলিয়াৰ ভিতৰত কেনকে থাকা ঘৰৰ ভিতৰে গৰমত তো তাৰ কাৰণে অলপ মানে ফুৰব আইছো ৰাতিপুৱা বাজিল প্ৰায় 6:30 নহয় দিছোন 6:30 মান বাজিল তো অলপ ফুৰব আইছো এতিয়া ধুনীয়াকৈ ৰাতিপুৱা ব্ৰাছটো কৰিলোঁ আৰু ইফালে ধুনীয়াকৈ ৱাটাৰ চাপ্লাই পানী আহি গ'ল তো গাইস এইটো আর আমার সিদিনা হওয়া গরু পোৱালিটো চাবাৰিটো ঐ মানে লিয়ে চাও এইফালে চাও কেমেৰা গাইস অলপ মানে উচুলা স্প্ৰিং খুৱাই দিম ৰ তো গাইস তো এতিয়া আহিছো অলপমান পঢ়িবৰ কাৰণে তো এতিয়া ধুনীয়াকৈ অলপমান পঢ়িলো তো ৰাতিপুৱা তো তাৰপিছত আপোনালোকক একেলগে লগ পাই আছো তেবেলে ফেন চেন লগাই দিছো চাব পাৰে তো গাইস ইফালে ধুনীয়াকৈ ওলাই ল'লো স্কুল যাবৰ কাৰণে ইফালে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ল'লো তো এতিয়া আমি ধুনীয়াকৈ স্কুললৈ যাওঁ তো আপোনালোকৰ ৰখক আপোনালোকৰ কাৰণে 1 ছেকেণ্ড আৰু মোৰ কাৰণে 1 ঘণ্টা 2000 years later তো গাইস আহি পালো ফাইনেলি স্কুলৰ পৰা আহি পেলাই ধুনীয়াকৈ এটা গা চা ধুই ল'লো তাৰে মানে আগেদি বৰমাহঁতৰ মানে পূজা আছে তাকে পূজা খাই আহোঁ এতিয়া যাই পেলাই মজাকে বলক তো গাইস আমি ধুনীয়াকৈ পেলাই ভাত খাই ল'লো আৰু ইফালে আছে আমাৰ ভাগি বাবু কেনাই গাইস ইফালে মজাকে আমি ভাত খাই ল'লো কেনাই আজি গাইস ব্লগটো একদমই নৰ্মেল তো আজি আপোনালোকক দেখাম আৰু আমাৰ খেতিৰ বাগিচা আৰু বাবু বনাইছে মানে ইয়ে ক'ব কি বনাইছিলি কদবেলাৰ বুলি আৰু লেচু অ বলক আপোনালোকক অলপ দেখাই দিওঁ যি পাৰো তো গাইস এতে আছে আমাৰ মানে সৰু সুৰা বাগিচা আৰু তো এফালে আছে আমাৰ মানে ভাতকা কিৰাল আৰু এফালে কচু পুৰা এভেইলেবল আছে যাব পাৰে কচু মাজে মাজে কাটিয়ে থাকোঁ কচু খাই থাকোঁ মানে এইখিনি হ'ল মানে নিজে মানে আগৰ পৰাই আছে আৰু আমাৰ ই নিজে কৰিছে কিবা কিবি তাকো দেখাম তো মানে গাইস আৰু খেতি কৰা কৰোঁ নেকি ডিমাণ্ডটো বহুত হৈ গৈছে আজিকালি চব দাম বাঢ়ছি গেছৰ দাম চব্জিৰ দাম গেলামাল বাজাৰৰ দাম চবৰে দাম তাৰ কাৰণে আমি খেতি কৰিম তো কাৰণে ভাল ভিডিঅ' দি থাকিম তো আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গাইস মজা বুঝছি সা এতো হইছে কদবেলার বুলি এতো হইছে লেচুর সবারে গাইস লেচুৰ অলপ আহিছে দে সাধৰ আৰু মানে মগতে দি দিছি তাৰপৰা লাষ্টত ডাঙৰ হলিয়াৰ পৰা উলিয়াই দিব আৰু বাকী ইফালে আছে এইগিলা লাও তো গাইস ইফালে পুৰা একদম বান্দৰৰ কাইজা লাগি আছে এই বান্দৰ চাব পাৰে তো গাইস আমাৰ ইফালে বান্দৰৰ বিৰাট উৎপাত তো আপোনালোকৰ ইফালে বান্দৰ চান্দৰ আছে অলপ কমেণ্ট কৰি জনাই দিবচোন তো বাকী আজি যেহেতু প্ৰথম সিৰিজ ডেইলি ব্লগছৰ তো সেইকাৰণে বেছি আৰু লম্বা নকৰোঁ আজি ভিডিঅ'টো ইয়াতে মানে ইন কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোকে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি দিব তো আৰু নেক্সট কাইলৈ ভিডিঅ' আহি আছে তো বাই